মানটো এতিয়া অসমৰ কিং হৈ কিং মানে কিঙতকৈ কিং তেখেতে এতিয়া ন্যায় পোৱা নাই। লাইকে বছৰে হ'ব, তো মই বাৰে প্ৰতি কৈ আছো হয়ো, কিন্তু সেইটো তেখেতে এতিয়া মানুহটো ন্যায় পোৱা নাই। আমাৰ সৰু সৰু মানুহ এনেকৈ এতিয়া আমি জুবিনদাৰে ন্যায়টো লাগিলেও হয়। ইমান দিনে আজিকালি জুবিনদাই নিশ্চয় ন্যায় পালে হ'ব। নমস্কাৰ, মই কলিজা কলেজ এটা টপিকৰ ওপৰত এটা কথা ক'ব যাইছো। তো যি কি নহওক ভুল হলেও মাফ কৰি দিবা, আৰু মোৰ কথাখিনি আপোনালোকক মানে ভাল লাগছি বা ভাল লাগা নাই তো কমেন্টত ক'ব। তো টপিকটো আজি আৰম্ভ কৰো। টপিকটো হ'ল আমাৰ মৰমত জুবিনদাৰ বিষয়। তো জুবিনদাৰ লাহেকে 1 বছৰ হ'বই আৰু। তো যেতিয়া ভোট আৰম্ভ হৈছিল কৈছিল বোলে ভোট জিতাৰ পিছত ন্যায় দিয়া হ'ব। লাহেকে 1 বছৰ হ'বই আৰু 2 মাহৰ পিছত। তো ভোট যা মানে জুবিনদাৰ বিষয়ে মানে চবে মানে তল পৰি গেল। তো লাহে লাহে ডাউন পৰি যাব দিছিল। সব কন্টেন্ট ক্ৰিয়েটাৰে ভিডিঅ' মানে নবনাই হৈছিল। যি কি নহওক আমার মৰমৰ ভিতর দ্বারা লাগিয়েছিল। লাহে লাহে ভিতর দ্বারা আর মানে সবর এটা এনেকুৱা হয় না বোলে ভিতর দ্বারা কায়ো নাথকে বা আকালা ইমান সম্ভৱ নহয়। যি কি নহওক কৰছি, বহুখিনি কৰছি জুবিনদাৰ বিষয়ে, বহুখিনি মানে ভাববা নৰাকে কৰছি ভিতর দ্বাই। সিহঁতৰ কাৰণে ভাল লাগে। যি কি নহয় এতিয়াও লাগি আছে, আমি সকলোৱে লাগিব লাগিলে জুবিনদাৰ ন্যায়টো সম্ভৱ। তো আপোনালোকে অসমৰ ৰাইজে লাগিব নে নালাগে একবাৰ কমেন্টত ক'ব। জুবিনদা মানটো এতিয়া অসমৰ কিং হৈ কিং মানে কিঙতকৈ কিং তেখেতে এতিয়া ন্যায় পোৱা নাই। লাইকে বছৰে হ'ব, তো মই বাৰে প্ৰতি কৈ আছো হয়ো, কিন্তু সেইটো তেখেতে এতিয়া মানটো ন্যায় পোৱা নাই। আমাৰ সৰু সৰু মানুহ কেনেকে নিয়ে বাৰু? যদি ৰাস্তাত এটা মানুহক মাৰি থৈ যায় তাৰ পিছত ন্যায় বিচি ন্যায় পাব নেকি? নাপায়। আৰু মানে কিছু দেশখনত মানে যাই ভাল কাম কৰিছে তাই তেখেত লগতে জেলত আছে, আৰু যাই বেয়া কাম কৰি আছে কিন্তু ওপৰত উঠি আছে সদায়। ভাল মানুহ এখানেও কিন্তু আমাৰ ভিতৰত দাই যেনেকে ইমান দিন বহুবাৰ মানে জেলত গ'ল, কিন্তু আজিকালি আকৌ ন্যায় হোৱা নাই। জুবিন দা আজিকালি কিন্তু ভগৱান মানুহটো এতিয়া ন্যায় পোৱা নাই। ভগৱান জয় জুবিন দা ভগৱান বুলি ভাবো, চবে ভাবে, মই বুলি নহয়, অসমৰ ৰাইজ যে ভাবে ভগৱান বুলি। কিন্তু তেখেতে এদিন ন্যায় পোৱা নাই। কিন্তু সৰু মানুহৰ ন্যায় পাতো হাত বাদে দিব লাগিব। এনেকে অতি চলি থাকে। অসম অসম মানে অসম অসম মানে বহুত ডাঙৰ অসম বুলি কয়, কিন্তু এনেকুৱা হৈ যাব পাৰে। মানে কিন্তু যিমানে কি বেয়া কাম নকৰক কিয়, পইচা চুৰ কৰা হওক, মানুহ মাৰা হওক বা ড্ৰাগছ খোৱা হওক বা এনেকুৱা ধৰণৰ কথা, সেইবোৰে কিন্তু সোনকালে সহজতে ন্যায়টো পায়। আমাৰ কিমান এখন দেশত ভাল বস্তু থাকে, বেয়া বস্তু থাকে, কিন্তু ভাল মানুহ এখানে কিন্তু সহজতে ন্যায় পায় নাই। যেনে আমাৰ চুমি বৰুৱা 200 কৰোৰ পইচা চুৰ কৰি বাহিৰত যাই পেলাই বঢ়িয়া ধুনীয়াকে ইনষ্টাগ্ৰামটোত ৰিল বনাইছে, পোষ্ট কৰি আছে। তো এইগিলাৰ বিষয় ক'ব লগাতো বহুতে আছে। এখন অসমখনৰ বিষয়ে বহু ক'ব লগা কথা আছে, কিন্তু যি কি নহওক তাই লাষ্টত কথা কম। যি কি নহওক আমাৰ সোনকালে জুবিনদাৰ ন্যায়টো লাগে। এত বছৰতে 2027 পৰান্তে। তো ইমান দিন মানে সাধাৰণ কথা নহয়। জুবিন দাক কেনেকৈ কি হ'ল কি হোৱা নাই তো সম্পূৰ্ণ আমাক ডিটেইলছ লাগে। এতিয়াও ভালকে ক'বই পৰা নাই। আৰু মানে যি কি নহওক হাতত জেলত ৰাখিছে, জেলত ৰাখিলেও বহু সুখত আছে ইয়াতে। আৰু যে সাধাৰণ মানুহ এটা জেলত থৈ দিয়ে, তাৰে পিছত বহু শাস্তি দিয়া হয়। যেতিয়া কলিজা চেমন্ত শেখৰ ৰাণাক যেতিয়া জেলত থৈছে, তেতিয়া বহুখিনি ভিডিঅ' ভাইৰেল বা ফটো ভাইৰেল আপোনালোকে দেখিছিলে। বৰ্তমান সময়ত এতিয়াও কিন্তু ফটো হওক বা ভিডিঅ' হওক বা নিউজত হওক কোনেও দেখা নাই নিশ্চয়। তো মানে হাত বা সেখান জেলত আছে বা নাই তো কোনেও মানে এতিয়া গেলি ভালকে গমেই নাপাম পায়। বা মইতো আজিকালি দেখাই নাই মানে জেলত আছে বা নাই। সিহঁতক বা কোৰ্টত নি আছে, বা এখন কোৰ্টত সেখান কোৰ্টত নি আছে, কিন্তু জেলত বা আছে না নাই তো কোনেওতো গমতো নাপায়, বা ডাঙৰ ডাঙৰ মানুহখিনিহে গম পায়। তো আমাৰ সৰু মানুহখিনিতো গমতো পোৱা নাই এতিয়ালৈকে। তো যি কি নহওক আমাৰ জুবিন দা ভগৱান, সদায় ভগৱান হৈ থাকিব, সদায় অমৰ হৈ থাকিব। আমাৰ ৰাইজৰ কাৰণে বহুখিনি কৰি গৈছে, বা দুখীয়াৰ হওক বা মানে কিছুমান ডাঙৰ বেমাৰ হওক, বা কিছুমান ঘৰত প্ৰব্লেম চলি আছে, বা কিছুমান পঢ়ুৱাব পৰা নাই, পঢ়ুৱাইছে, বহুখিনি পঢ়ুৱাইছে। বা গৰু জন্তুকো বহুখিনি ভাল পাইছিল, বা গছ কটাৰ বা দ্বীপৰ বিলত মানে যেতিয়া হৈছিল মানে
বহু মানে 2018 না 19 এতিয়া মানে চেষ্টা কৰিছিল মানে কাটা এতিয়া মানে ৰখছি বহুখিনি নিউজতো সেই কৈছে বা জুবিন দা যেতিয়া সেই হৈ গ'ল দীপৰ বিলতো মানে এতিয়া মানে আধা আধি গছ কটাই হৈছে বা তাতে কিমান বহু প্ৰজাতি গাছ আছে বা জন্তু হওক বা চৰাই চিৰিকটি হওক বহু ধৰণৰ এনেকুৱা আছে জুবিন দা থাকাতে বহু ধৰণৰ তেতিয়া কাৰো সাহস কৰা নাছিল গাছ কটা বা কিবা কৰা মানে জুবিন দা যেতিয়া হৈ গ'ল মানে চব আগফালৰ পৰা মানে হৈ আহিব দিছে গাছ কটা কবাই মাৰা মাৰি কিবা এইগিলা মানে ক'বা গ'লে বহু এখন মহাভাৰত বুলিয়ে ক'ব পাৰি মানে গণেশগুৰি পতাকান মোচাওঁতে কিমানখিনি মানুহ হৈছিল সেইখিনি মানুহ গোট খাইছিল এনেকৈ উঠি আমি জুবিন দাৰে ন্যায়টো লাগিলেও হয় ইমান দিনে আজিকালি জুবিন দাই নিশ্চয় ন্যায় পালে হয় ইয়াৰ জুবিন দাৰ কাৰণে আপোনালোকো লাগিব ময়ো লাগিব তো পকে কৈছো তো এনেকৈ সদায় ভিডিঅ' বনাই যাওক বা চব কণ্টেণ্ট ক্ৰিয়েটাৰে কৈছো তো সকলোৱে যে ভিডিঅ' বনাই ন্যায়টো যে সোনকালতে যে লাগে আমাক আৰু সদায় জুবিন দাৰ বাবে মাতবা সদায় চেষ্টা কৰিম তো যিখিনি আজি ব্লগটো যিখিনি আছিল অলপমান ভাল লাগিছে তো ভাল লাগিছে না লাগা নাই তো আপোনালোকে জানিব তো মই ক'ব লগাটো ক'লো তো এইখিনি আছিল ক'ব লগা তাতে মোৰ ভুল ভ্ৰান্তি হৈছে সমাগত দিব সৰু ভাইটি বুলি তো নেক্সট এটা সুন্দৰ ব্লগত লগ পাম আজিকালি বাই বাই জয় হওঁ জয় জুবিন দা লাষ্টত এটা জয় জুবিন দা